ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আৰু খবৰ ক্ৰিকেটৰ এই আইপিএল অকশন আৰম্ভ হোৱাৰ পিছৰে পৰা বা আইপিএল অকশনৰ কিছুদিন আগৰে পৰা এটা চৰ্চাত আছে নাম বৈভৱ সূৰ্যবংশী 13 বছৰীয়া যুৱক বিহাৰৰ আৰু সকলো জল্পনা কল্পনা অন্ত পেলাই আইপিএলৰ আটাইতকৈ কনিষ্ঠতম খেলুৱৈৰূপে তেখেতক ৰাজস্থান ৰয়েলছে 1 কোটি 10 লাখ টকাত ক্ৰয় কৰিলে আৰু তাৰ পিছতে এটা সকলোৰে আটাইতকৈ কনিষ্ঠ খেলুৱৈ হিচাপে এটা পৰিগণিত হ'ল আৰু বিহাৰৰ খেলুৱৈ কিন্তু কোটিপতি হোৱাৰ এদিন পিছতেই বিতৰ্কত সোমাই পৰিছে এজন বৈভৱ সূৰ্যবংশী 13 বছৰীয়া যুৱক বিহাৰৰ সমষ্টিপুৰৰ পৰা তেওঁ আহে কিন্তু তেওঁৰ এটা ভিডিও ভাইৰেল হৈছে তেওঁ যেহেতু প্ৰথম পৰ্যায়ৰ ডমেষ্টিক ক্ৰিকেট প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলি আহিছিল আৰু খেলি থকাৰ সময়ত তেওঁ 2 বছৰ পূৰ্বে এটা তেখেতে এটা ইন্টাৰভিউ দিছিল আৰু সেই ইন্টাৰভিউটো ভাইৰেল হোৱাৰ পিছতে কিন্তু বয়স বিতৰ্কক লৈ পেলাই লাগিছে কাৰণ 13 বছৰীয়া হিচাপে তেখেতে আইপিএলত তেখেতৰ নাম সন্নিবিষ্ট কৰিছিল বা অন্তৰ্ভুক্তি কৰিছিল আৰু 13 বছৰীয়া হিচাপে তেখেতক ক্ৰয় কৰিছিল ৰাজস্থান ৰয়েলছে আৰু তেখেতক দিল্লী ক্যাপিটেলছৰ ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁৰ বেছ প্ৰাইচ আছিল মাত্ৰ 30 লাখ টকা কিন্তু তেওঁ বিক্ৰী হ'ল 1 কোটি 10 লাখ টকাত কিন্তু এই 2 বছৰ পূৰ্বে যোনটো ভিডিও আছে সেই ভিডিওটোত এইজন বৈভৱ সূৰ্যবংশীয়ে প্ৰকাশ কৰিছিল যে তেখেতৰ বয়স 15 বছৰ সম্পূৰ্ণ হ'ব হেতু সময়ত কৈছিল 2 বছৰ পূৰ্বে গতিকে আজিৰ তাৰিখত যদি চাবলৈ যায় তেওঁ বয়স হ'ব লাগিছিল 17 বছৰ বা 16 বছৰ কিন্তু তেওঁৰ আইপিএলত যেটো অকশন হৈছে তাত তেওঁৰ নামটো বয়স হৈছে 13 বছৰ গতিকে হেতুৰ পিছতে কিন্তু বয়স বিতৰ্কত সোমাই পৰিছে আৰু তেওঁৰ বিৰুদ্ধে বয়স ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগটো লৈ পেলাই যি বিহাৰৰ সমষ্টিপুৰৰ পৰা আহিছিল আইপিএল নিলামত তেওঁ অংশগ্ৰহণ কৰিছে আৰু এই সময়খিনিত কিন্তু যদি পূৰ্বত চাবলৈ যাওঁ কিমান এই বিতৰ্ক কিমানলৈ বা কেনেদৰে এটো উত্তৰ দিয়ে এইজন বৈভৱ সূৰ্যবংশী হেতু পিছৰ কথা কিন্তু তেখেতৰ পিতৃৰ ফালৰ পৰা সঞ্জীৱ সূৰ্যবংশীৰ ফালৰ পৰা বিষয়টো সন্দৰ্ভত মুখ খুলিছে আৰু তেওঁ কৈছে যে এইজন খেলুৱে বৈভৱে 8 বছৰ বয়সৰ পৰাই বিসিসিআই বন ষ্টেজত আছে বা ষ্টেজ প্ৰক্ৰিয়াত আছে ইতিপূৰ্বে ভাৰতৰ আন্ডাৰ 19 যোনটো টিম আছে আন্ডাৰ 19 টিমতো তেওঁ খেলি আছে গতিকে এনেবোৰ বিতৰ্কক লৈ মই কোনো ভয় কৰা নাই প্ৰয়োজন হলে পুনৰ বন প্ৰস্তুত কৰিবলৈ তেওঁলোক সাজু আছে বুলি এইজন বৈভৱ সূৰ্যবংশীৰ পিতৃ সঞ্জীৱ সূৰ্যবংশীয়ে জানিবলৈ দিছে কিন্তু কথাটো হ'ল যে বিসিসিআই যেহেতু তেওঁ এজন বিসিসিআই আন্ডাৰত থকা এজন খেলুৱৈ আন্ডাৰ 19 খেলি আছে আৰু তেখেতৰ ৰেকৰ্ড যদি ক'বলৈ যাওঁ খুব সুন্দৰ ৰেকৰ্ড যেহেতু তেখেতৰ বয়স বিতৰ্ক যদি একাষৰীয়া কৰি পেলাই আমি যদি চাবলৈ যাওঁ যে বৈভৱ সূৰ্যবংশী কিন্তু ইয়াৰ পূৰ্বেও তেওঁ ভাৰতীয় দলত চমকপ্ৰদ সাফল্য কৰিছে আৰু 12 বছৰ বয়সতেই ৰঞ্জি ট্ৰফি খেলি ৰঞ্জি ট্ৰফিত অভিষেক কৰা প্ৰথম খেলুৱৈৰূপে তেওঁ পৰিণত হৈছিল 12 বছৰ বয়সতে তেওঁ ৰঞ্জি ক্ৰিকেট খেলিছে হেতু এটা অভিলেখ আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলৰ কনিষ্ঠতম খেলুৱৈ হৈছে বিহাৰৰ এইজন বৈভৱ সূৰ্যবংশী কিন্তু বাহতিয়া বেটসম্যান হয় তেখেত আৰু তেওঁৰ হেকাৰণে এবাৰ দাম উঠিল আৰু তেওঁৰ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটটো যদি আমি চাব বিচাৰো অকমান বিশেষভাৱে লৈ অনা হৈছিল কাৰণ তেওঁৰ যি আগৰ যি ডমেষ্টিক ক্ৰিকেট খেলি আছিল ৰঞ্জি ক্ৰিকেটত তেওঁ অষ্ট্ৰেলিয়া এ টিমৰ বিৰুদ্ধে কিন্তু তেওঁ সুন্দৰ প্ৰদৰ্শন ৰাখিছে তেওঁ আন্ডাৰ 19 যেটো টেষ্ট টিম আছিল তাত খেলুতে তেওঁ দুটতম শতকটো তেওঁৰ নামত আছে বৈভৱ সূৰ্যবংশীৰ নামত চেন্নাই এ চিদাম্বৰম ষ্টেডিয়ামত তেওঁ আন্ডাৰ 19 টিমত এই কৰ্তৃত্ব কৰিছিল আৰু তেওঁ ৰেড বল ক্ৰিকেটত 13 বছৰ বয়সত 58টা বলত তেওঁ শতক অৰ্জন কৰিছিল হেতু এটা ৰেকৰ্ড আৰু সেই ৰেকৰ্ডটো তেওঁ ভংগ কৰিছিল 2005 চনৰ ইংলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ মইনালীয়ে 56টা বলত কৰিছিল আৰু তেওঁ 58টা বলত কৰিছে গতিকে দুইজন সমানে আছে তাৰ পিছতো 2024 চনৰ জানুৱাৰী মাহত সাইজ মুলানী ট্ৰফিত মুম্বাই বিৰুদ্ধে তেওঁ ৰঞ্জি ক্ৰিকেটত 12 বছৰ 284 দিনত তেওঁ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটাইছে যেটো এটা ৰেকৰ্ড হয় আৰু 2023 চনত কুচবিহাৰ ট্ৰফিত বিহাৰৰ খেলিছিল ঝাৰখণ্ডৰ বিৰুদ্ধে তেওঁ এখন খেলত 22টা 4 আৰু 3টা 6ৰ সহায়ত 128টা বলত 151 ৰান সংগ্ৰহ কৰিছিল গতিকে তেখেতৰ বেটৰ চুকটো হৈছে এনেকুৱা অতি বিধ্বংসী এজন খেলুৱৈ তাৰ পূৰ্বে তেওঁ চতুৰ্ভুজ শৃংখলাত খেলিছিল যেটো আমি ত্ৰিকোণীয়া শৃংখলা বুলি কওঁ চতুৰ্ভুজ শৃংখলাত খেলিছিল আন্ডাৰ 19 এ টিমৰ হৈ পেলাই আন্ডাৰ 19 এ টিমৰ ভাৰতৰ অনুৰোধত খেলিছিল য'ত ইংলেণ্ডৰ এ টিমটো আহিছিল বাংলাদেশৰ এ টিমটো আহিছিল যে প্ৰতিযোগিতাখনত তেওঁ 6খন মেচ খেলিছিল তাৰ 6খন মেচত তেওঁৰ ৰান আছিল 53 74 এখনত 0 ৰানত আউট হৈছে তাৰ পিছত 41 তাৰ পিছখনত 33 গতিকে তেওঁ প্ৰদৰ্শন যদি চাবলৈ যাওঁ যি ডমেষ্টিক ক্ৰিকেটত আছে তেওঁ দপদপাই আছে যাৰ বাবে তেওঁ এবাৰ দাম উঠিছিল যথেষ্ট কিন্তু তেওঁৰ পিতৃ আৰু এটা কথা উল্লেখ কৰিছে যে 2023 চনত
2023 চনৰ পৰা তেওঁ উত্থান হৈছে কাৰণ 2023 চনত তেওঁ 6খনকৈ ডাঙৰ ডাঙৰ টুৰ্নামেণ্ট খেলিবলৈ পাইছিল যিখন টুৰ্নামেণ্টত আজিংক্য ৰাহানেৰ দৰে খেলুৱৈ আহিছিল ধৱল কুলকাৰ্ণী আছিল শিৱম দুবেৰ দৰে খেলুৱৈৰ লগত তেওঁ একেলগে খেলিছিল তেওঁলোকৰ লগত ড্ৰেছিং ৰুম শ্বেয়াৰ কৰাৰ তেওঁ সুযোগ পাইছিল যাৰ বাবে তেওঁ কিছু কণ্ডিশ্যন যথেষ্ট ভাল হৈছিল ক্ৰিকেটত আৰু এই জ্যেষ্ঠ খেলুৱৈসকলে এইজন বৈভৱ সূৰ্যবংশী কিন্তু প্ৰশংসা কৰিছিল কৈছে যে এইজন তেতিয়া তেওঁ যেহেতু কিশোৰে হয় তেওঁ কিশোৰৰ ভিতৰত কিন্তু বহুখিনি ক্ৰিকেট সোমাই আছে বিশেষকৈ আজিংক্য ৰাহানে তেওঁ যথেষ্ট তেখেতক প্ৰশংসা কৰিছিল প্ৰশংসাৰ পিছতে কিন্তু পিটিও এই বেটিং দক্ষতাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছিল আৰু তেখেতে মাটিও বিক্ৰী কৰিছিল তেখেতলোকৰ বিহাৰত থকা সমষ্টিপুৰত থকা আৰু তাৰ পিছতে কিন্তু পুত্ৰক কেনেদৰে ক্ৰিকেটৰ প্ৰশিক্ষণ দিব পাৰি সেইটোৰ ওপৰত তেওঁ চিন্তা চৰ্চা কৰিছিল আৰু শেষত এই যেটো IPL অকচন হল এবাৰ ডুবাইত তো তাত তেওঁৰ দাম উঠিল 1,10,00,000 টকালৈ আৰু যদি আগত চাব যাও শৈশৱৰ পৰাই এজন বৈভৱ ক্ৰিকেটৰ প্ৰতি তেখেত কিন্তু অতি ৰাপ আছিল 5 বছৰ বয়সৰ পৰা তেওঁ ক্ৰিকেট খেলিছে বুলি তেখেতৰ পিতৃয়ে কৈছে আৰু যেতিয়া পৰা তেওঁ জনা হৈছে তেতিয়া পৰা তেওঁ বেটত হাতত বেট লৈছে আৰু খেলিবলৈ ওলাই যায় আৰু যেতিয়া তেওঁ বিহাৰৰ সমষ্টিপুৰৰ নিজৰ গাঁৱত ক্ৰিকেট খেলিছিল তেতিয়া কিন্তু পিতৃৰ চকুত পৰিছিল আৰু হয়তো তেতিয়াই পিতৃয়ে অনুমান কৰিব পাৰিছিল যে এদিন পুত্ৰ ক্ৰিকেটৰ জগতত দপদপাবলৈ সক্ষম হ'ব বা তেওঁ ভাৰতৰ হৈ পেলাই খেলিব পাৰিব কিন্তু ৰঞ্জি ক্ৰিকেটত প্ৰৱেশ কৰাৰ পিছতে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু কালি যি তেওঁ তেখেত যেটো বিক্ৰী হ'ল ৰাজস্থান ৰয়েলছত 1,10,00,000 টকাত তাৰ পিছতে কিন্তু কেইবাজনো ক্ৰিকেট এক্সপাৰ্টৰ পৰা কমেন্ট আহিছে বা তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশেষকৈ ইংলেণ্ডৰ অধিনায়ক প্ৰাক্তন অধিনায়ক ইয়ন মৰ্গানে কৈছে সূৰ্যবংশীৰ যি গুটেই কাহিনী তেখেতৰ যি কম বয়সত তেখেতৰ যি আধিপত্য বিস্তাৰ কৰিলে বা তেখেতে সৰ্বকনিষ্ঠ খেলুৱৈ হ'ল তাতো কিন্তু বিতৰ্ক আহি পৰিছে ইতিমধ্যে কৈছো যে তেওঁৰ বয়স 13 বছৰ বুলি প্ৰকাশ কৰা হৈছে কিন্তু তেখেতৰ বয়স হ'ব লাগিছিল আসলতে তেওঁৰ যোনটো নিজৰ ইন্টাৰভিউ দিছে সেই ইন্টাৰভিউটোৰ মতে তেওঁৰ বয়স হ'ব লাগিছিল 15 বছৰ কিন্তু হেতু বিতৰ্কৰ অৱসান ঘটিব যেহেতু পিতৃ ইতিমধ্যে মুখ খুলিছে তেওঁ হয়তো এটো ওপৰত জনাব কিন্তু ইয়ান মৰ্গানে সমগ্ৰ ঘটনা জনাৰ পিছত কৈছে যে এটো এটা আচৰিত কাহিনী এটা আচৰিত ঘটনা গতিকেলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিছে তাক লৈ পেলে তাৰ পিছতে কিন্তু আৰু স্পিন আৰু পেস দুটা তেওঁ যেটো খেলিব পাৰে তাৰ পিছতো ওয়াসিম আকৰামৰ প্ৰতিক্ৰিয়া আহিছে এই ক্ষেত্ৰত কৈছে যে কনিষ্ঠ খেলুৱৈ হিচাপে তেখেতৰ ওপৰত যথেষ্ট চাপ থাকিব কিন্তু তেখেতৰ যি বেটিং দক্ষতা আছে সেইটো লৈ তেওঁ হেলাৰঙে IPLত ওলাই যাব পাৰিব ৰবিন উথাপ্পাই স্পেশালি এইজন ক্ৰিকেটাৰক ট্ৰেইন কৰিছিল গতিকে ৰবিন উথাপ্পাৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে ৰবিন উথাপ্পাই কৈছে যে বৈভৱ সূৰ্যবংশী অতি টেলেন্টেড এজন অতি তেখেতৰ ভিতৰত বেটিংৰ যথেষ্টখিনি সম্ভাৱনীয়তা আছে গতিকে IPLত যি দলে তেখেতক ক্ৰয় নকৰে কিয় কাৰণ ক্ৰয় কৰাৰ আগতেই ৰবিন উথাপ্পাই কথা প্ৰকাশ কৰিছিল যে বৈভৱ সূৰ্যবংশী ভৱিষ্যতৰ এজন ষ্টাৰ হয় তেওঁৰ পৰা আগন্তুক ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটে পাবলগীয়া বহুখিনি আছে কিন্তু বয়স বহুত কম কিন্তু অত্যন্ত তেখেত টেলেন্টেড আৰু এই গুটেইখিনি যি আমি কলো যে তেখেতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট যদি চাবলৈ যাও আজি তাৰিখত যদি এইটো সময়ত বহুত তেওঁতকৈ বয়সত দুগুণ ক্ৰিকেটাৰ কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ইমানখিনি সফলতা পোৱা নাই আৰু তেওঁ ওয়াসিম জাফৰৰ নেতৃত্বত যিজন ভাৰতৰ যদি আমি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ কথা ক'বলৈ যাওঁ ওয়াসিম জাফৰৰ নাম ল'বই লাগিব ওয়াসিম জাফৰৰ নেতৃত্বতো কিন্তু তেওঁ প্ৰশিক্ষণ লৈছে গতিকে বৈভৱ সূৰ্যবংশী এবাৰ IPLৰ উজলি উঠিব বুলি আশা কৰা হৈছে কিন্তু তাৰ মাজতে যে কোটিপতি হোৱাৰ পিছদিনাখনে বিতৰ্কত আহিছে IPLৰ বৰ্তমান আটাইতকৈ কনিষ্ঠ খেলুৱৈ গৰাকী আৰু তেওঁৰ বয়স তেওঁ এটা PTIত ইন্টাৰভিউ দিছিল ইন্টাৰভিউটোৰ মতে তেওঁ 2 বছৰ পূৰ্বে তেওঁৰ বয়স 13 বছৰ হোৱা বুলি কৈছিল গতিকে তেওঁৰ বয়স হ'ব লাগিছিল 15 বছৰ আৰু এই বিতৰ্কৰ বাবে এতিয়া আমি জনাইছো যে সূৰ্যবংশীৰ অভিলেখ আৰু বিতৰ্ক এৰাতিৰ ভিতৰতে কোটিপতি হোৱা বিহাৰৰ বৈভৱ সূৰ্যবংশীৰ কাহিনী আছিল কিন্তু সকলো বিতৰ্কৰ অৱসান ঘটাই IPLত উজলি উঠিব বুলি আশা কৰা হৈছে বৈভৱ সূৰ্যবংশী কাৰণ তেখেতৰ বেটৰ যি চুক ইতিমধ্যে কৈছো তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন্ডাৰ 19 যেটা টিম ইণ্ডিয়াৰ হৈ পেলাই খেলিছিলে তেওঁ তাতে সেঞ্চুৰি কৰিছে দ্বিতীয় দ্ৰুততম সেঞ্চুৰি তেওঁৰ নামত আছে মইন আলীৰ পিছতে 58 টা বলত তেওঁ সেঞ্চুৰি কৰিছিল 56 টা বলত মইন আলীয়ে কৰিছিল কিন্তু তাৰ পিছত যদি চাবলৈ যাওঁ চতুৰ্ভুজ শৃংখলাত তেখেতে 4খন মেচত কন্টিনিউ এখন মেচ বাদ দি বাকি গুটেকিটাতে কিন্তু তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰিছে আৰু মুম্বাইৰ হৈ পেলাই মুম্বাইৰ বিৰুদ্ধে তেওঁ 12 বছৰ বয়সতে মুম্বাইৰ বিৰুদ্ধে বিহাৰৰ হৈ পেলাই তেওঁ ৰঞ্জি ট্ৰফি খেলিছে হেতু এটা ৰেকৰ্ড গতিকে আগন্তুক দিনত এজন খেলুৱৈ IPLত সফল হ'ব হেতু দেখাম ৰাজস্থান ৰয়েলছ আছে ৰাজস্থান ৰয়েলছ তলত আছে আৰু ৰাজস্থান ৰয়েলছতে আছে আমাৰ অসম সন্তান ৰিয়ান পৰাগ গতিকে অসমৰ আৰু এই ৰাজস্থান ৰয়েলছ দলটোৰ যিখন ফিল্ড আছে গ্ৰাউণ্ড নিজৰ হোম গ্ৰাউণ্ড বুলি কয় সেইখন আছে বৰখাপাৰা গতিকে বৈভৱ সূৰ্যবংশীক আমি
গুৱাহাটীতো দেখা পাম বুলি আশা কৰা হৈছে এবাৰ গতিকে বৈভৱ সূৰ্যবংশীৰ পৰা বহুখিনি আশা থাকিল আৰু তেখেতলৈ শুভেচ্ছা থাকিল বিতৰ্কৰ অৱসান ঘটাই জিলিকি উঠিব বুলি আশা কৰা হৈছে বৈভৱ সূৰ্যবংশী